নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। কালিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। ইতিমধ্যে 12 তাৰিখে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আছে। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হৈছে দ্বিতীয় দিনৰ কাৰ্যসূচী। কালিৰ দিনটোত দেখা পোৱা গৈছিল যে ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধীয়ে সদন ত্যাগ কৰিছিল, প্ৰতিবাদ কৰিছিল। তাৰ পাছতে ৰাজ্যপালৰ লগত চলা যি চাহমেল আছিল, চাহমেলো বৰ্জন কৰিছিল বিৰোধীয়ে। তাৰ পাছতে স্থগিত ৰখা হৈছিল বিধানসভাৰ কাম কাজ। পুনৰ আজি বিধানসভাৰ কাম কাজ আৰম্ভ হৈছে, কিয়নো আজিৰ দিনটোত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে বিধানসভাৰ মজিয়াত। এই মুহূৰ্তত সবিশেষ খবৰ হাফলেটৰ সহায়ত আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ব। সদনৰ কাম কাজ উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক। ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ উত্থাপন কৰিব শাসক পক্ষই। বিধায়ক ৰূপক শৰ্মাই উত্থাপন কৰিব ধন্যবাদ সূচক প্ৰস্তাৱ আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰিব এই প্ৰস্তাৱ। ইয়াৰ পিছত ৰাজ্যপালৰ ভাষণৰ ওপৰত চলিব বিতৰ্ক। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন আৰু প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ব সদনৰ কাম কাজ। উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক। ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ উত্থাপন কৰিব শাসক পক্ষই। বিধায়ক ৰূপক শৰ্মাই উত্থাপন কৰিব ধন্যবাদ সূচক প্ৰস্তাৱ আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰিব এই প্ৰস্তাৱ। ইয়াৰ পিছত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক চলিব বিধানসভাৰ মজিয়াত। যিটো দেখা পোৱা গৈছে যে কালিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ যি বাজেট অধিৱেশন, সেই বাজেট অধিৱেশন আৰম্ভ হৈছে। অহা 12 তাৰিখে অজন্তা নেওগে, বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰিব সদনৰ মজিয়াত। আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকখনত এই বাজেট যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সাধাৰণ ৰাইজৰ, সকলো শ্ৰেণীৰ ৰাইজৰ উন্নতি সাধন কৰিব পৰাকৈ, বিকাশ কৰিব পৰাকৈ নতুন বহু অভিলাষী আঁচনি অনাৰ সম্ভাৱনা আছে। সেয়া 12 তাৰিখেহে আমি গম পাম। কালিৰ দিনটোত দেখা পোৱা গৈছিল যে বিৰোধীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধানসভাৰ মজিয়াত আৰু বিৰোধীয়ে সদন ত্যাগো কৰিছিল। আজি কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ আশংকা আছে। কি কি বিধেয়ক উত্থাপন হয় সেয়াও পৰৱৰ্তী সময়ত আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে